এজন মানুহে মোক প্ৰশ্ন কৰিলে, তুমি তোমাৰ মাক কিমান ভাল পোৱা? মই উত্তৰ দিলোঁ, নিজৰ জীৱনতকৈও বেছি। মানুহজনে ক'লে, যদি তোমাৰ মা বুঢ়ী হৈ যায় তেতিয়া কিমান ভাল পাবা? তেতিয়া মই মোৰ পকেটৰ পৰা 2000 টকাৰ নোট এখন উলিয়াই মানুহজনক সুধিলোঁ, ইয়াৰ মূল্য কিমান? মানুহজনে ক'লে 2000 টকা। এইবাৰ মই নোটখন হাতেৰে মোহাৰি মানুহজনক সুধিলোঁ, এইবাৰ ইয়াৰ মূল্য কিমান? মানুহজনে আকৌ ক'লে 2000 টকা। এইবাৰ মই নোটখন মাটিত পেলাই ভৰিৰে গচকি লেতেৰা কৰি দিলোঁ আৰু মানুহজনক সুধিলোঁ, এইবাৰ ইয়াৰ মূল্য কিমান? মানুহজনে বিৰক্ত হৈ উত্তৰ দিলে, লেতেৰা হওক বা চাফা, 2000 টকাৰ মূল্যটো 2000 হ'ব, এইটো কি সুধিব লগা কথা নেকি? মই ক'লোঁ, খং নকৰিব। যেনেকৈ নোটখনৰ মূল্য লেতেৰা হ'লেও কমি নাযায়, ঠিক তেনেদৰে আমাৰ মা ডেকা হওক বা বুঢ়ী, কলা হওক বা বগা, মাৰ মূল্য সদায় একে থাকে, সেইটো কেতিয়াও কমি নাযায়। মানে মোক আকৌ সুধিলে, তেতিয়াহ'লে বৃদ্ধাশ্ৰমত সেইবোৰ ককা আইতাৰ এই পৃথিৱীত কোনো ল'ৰা ছোৱালী নাই নেকি? নাজানো। মানুহজনে ক'লে, যদি আছে তেনেহ'লে সৰুতে ল'ৰা ছোৱালীক মৰম কৰা নাছিল চাগে। মই ক'লোঁ, মই এইটোও নাজানো। তেতিয়া মানুহজনে ক'লে, তেনেহ'লে জানিবলৈ এদিন বৃদ্ধাশ্ৰমলৈ যাওঁ বলক। মই ক'লোঁ, হ'ব। কথামতে পিছদিনা বৃদ্ধাশ্ৰমলৈ বুলি ওলালোঁ। তাত গৈ প্ৰথমে সকলোকে প্ৰণাম জনাই কেনে আছে বুলি সুধিলোঁ। প্ৰথমতেতো সকলোৱে মিঠা হাঁহি মাৰি ভালে আছোঁ বুলি ক'লে। আমি যিটো প্ৰশ্নৰ উত্তৰ জানিবলৈ তাত গৈছোঁ, সেইটো জ্বলা জুইত ঘিউ ঢলাৰ দৰে হ'ব। কিন্তু নুসুধিলেও নহয়। সেই ভাবি কপা কপা মাতেৰে সুধিলোঁ, দায় দোষ নধৰিব আৰু ক্ষমা কৰিব, এটা কথা জানিব বিচাৰিছিলোঁ। আপোনালোকৰ এই পৃথিৱীত কোনো ল'ৰা ছোৱালী নাই নেকি? উত্তৰ আহিল, ল'ৰা ছোৱালী নাথাকিলে চাগে ঘৰতে মৰিব পাৰিলোঁ হয়। কি বৃদ্ধাশ্ৰম জনাই নাছিলোঁ। থৈ গৈছে। কৰি দ্বিতীয়টো প্ৰশ্ন সুধিলোঁ, আপোনালোকে সন্তানক মৰম কৰা নাছিল নেকি? উত্তৰত ক'লে, যদি তোমালোকৰ মা দেউতাই তোমালোকক মৰম কৰে তেতিয়াহ'লে আমিও কৰিছিলোঁ। যদি নকৰে তেতিয়াহ'লে আমিও কৰা নাছিলোঁ বুলিয়েই ধৰা। মোৰ লগত যোৱা মানুহজনে ক'লে, আইতা, আপোনালোকে আপোনালোকৰ সন্তানক কেনেকৈ শিক্ষা দিছিল, কি শিক্ষা দিছিল, কেনেকৈ ৰাখিছিল, অলপ থুলমূলকৈ ক'ব নেকি? আইতাহঁতে কৈ গ'ল, মানুহজনে নোট কৰি গ'ল। ভাবি আছিলোঁ, এইবোৰ নোট কৰি কি কৰিব? তাৰ পৰা উভতি আহি মানুহজনে ক'লে, নোটখিনিৰ ওপৰত অলপ ৰিচাৰ্চ কৰিব লাগিব। আমিও এইখিনিয়ে কৰি আছোঁ নেকি? নোটখিনিত কিবা মিচিং ওলাই নেকি? যিটো কৰিব লগা আছিল আইতাহঁতে নকৰিলে আৰু আমিও সেইটো কৰা নাই নেকি? এইখিনি কৈ দুয়োৰে ঘৰলৈ আহিলোঁ। কেইদিনমানৰ পিছত মানুহজনে মোক মাতিলে আৰু মই লগে লগে গ'লোঁ, কাৰণ মই জানিবলৈ ইচ্ছুক হৈ আছিলোঁ। মানুহজনে ক'লে, নোটখিনিত সকলো ঠিকে আছে। কোনোবাই IPS, IAS অফিচাৰ বনোৱাৰ নামত দিন ৰাতি এক কৰি দিছিল আৰু কোনোবাই ডাক্তৰ ইঞ্জিনিয়াৰ বনোৱাৰ নামত নিজৰ গহনা বন্ধকত ৰাখিছিল। কিন্তু এটা কথা কোনেও নক'লে যে মই ধৰ্মৰ ওপৰতো শিক্ষা দিছিলোঁ। কাৰণ মা দেউতা, পাপ পুণ্য এইবোৰৰ বিষয়ে ধৰ্মগ্ৰন্থতকৈ ভালকৈ একো কিতাপতে নাই। সকলো কিতাপতে মা দেউতাৰ গুৰুত্ব বিশেষভাৱে বুজোৱা হৈছে। ধৰ্মীয় কিতাপ পঢ়িলে, মন্দিৰ মছজিদলৈ গ'লে মানুহৰ মনবোৰ পাতল হয়, নৰম হয়। দুয়োটা শিক্ষা মানুহৰ কাৰণে বহুত দৰকাৰী। সকলে ধৰ্মীয় শিক্ষা নিদিয়া কাৰণে যে আশ্ৰমত থাকিব লগা হৈছে, মই সেইটো ক'ব খোজা নাই। কিন্তু আমি ধৰ্মীয় শিক্ষা জ্ঞান নিদিয়াটো এটা ডাঙৰ ভুল।
আপুনি যিমান ডাঙৰ অফিচাৰ হ'লেও আপোনাৰ জীৱনৰ প্ৰধান কামকেইটা জন্ম, মৃত্যু আৰু বিবাহ ধৰ্মীয় ৰীতি নীতিৰেই কৰা হয়। মই জানো আপোনালোকে 99% মানুহে মা দেউতাক ভাল পায়, মৰম কৰে। মাত্ৰ 1% দানৱ আছে, সেই কেইজনেহে মা দেউতাক এনেকুৱা কৰে। আশা কৰোঁ আপোনালোকেও দানৱৰ পৰা মানৱ হ'ব চেষ্টা কৰক, নহ'লে এদিন আপুনিও ভুগিব লাগিব।